আজি বিশ্ব ধৰিত্ৰী দিৱস। সেউজ বিপ্লৱ গঢ়াৰ লক্ষ্যৰে বগীবিল কাৰেং চাপৰিত ৩০০ বিঘা ভূমিত গছ পুলি ৰোপণ TMPKৰ। সোমবাৰে আবেলিৰ সময়ত বাতৰি সংগ্ৰহ কৰা অনুসৰি আজি বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে সেউজ বিপ্লৱ গঢ়াৰ লক্ষ্যৰে বগীবিল কাৰেং চাপৰিত ৩০০ বিঘা ভূমিত গছ পুলি ৰোপণ কৰে TMPKৰ নেতৃবৰ্গই। বিগত বৰ্ষত কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱ স্থলীত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি ১ লাখ গছ পুলি ৰোপণ কৰি সেউজ বিপ্লৱ গঢ়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ লক্ষ্য লৈছিল সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPK। ১ লাখ গছ পুলি ৰোপণ কৰে যদিও তাৰে কিছু সংখ্যক গছ পুলিৰ মৃত্যু হোৱাত গছ পুলি ৰোপণৰ সঠিক প্ৰশিক্ষণ লৈ আজি পুনৰ বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে মিচিং যুৱ মহোৎসৱ স্থলীৰ বাকৰিত ৩০০ বিধ গছ পুলি ৰোপণ কৰা হয়। অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শ শিৰত লৈ আজিৰে পৰা প্ৰত্যেক দিনাই ১০০ জোপা গছ পুলি ৰোপণৰ কাৰ্যসূচী হাতত গ্ৰহণ কৰি আগন্তুক ২০ জুনৰ বিশ্ব পৰিৱেশ দিৱসলৈকে চলিব এই কাৰ্যসূচী। উল্লেখযোগ্য যে গছক দেৱতা হিচাপে আৰু পানীক মাটি হিচাপে বিশ্বাস কৰি প্ৰকৃতিৰ সৈতে চলি আহিছে মিচিং সমাজে, যাৰ বাবে বগীবিলৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিময় চাপৰিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধত ভেটা দিব পৰা বহু মূল্যৱান গছৰ উপৰিও উন্নত গছ পুলি ৰোপণৰ লক্ষ্য লৈছে TMPK। বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণে বৰ্তমান কাৰেং চাপৰিৰ এই সেউজীয়া বননিত জীৱ-জন্তুৰ মুক্ত বিচৰণ দেখা গৈছে বুলি সদৰি কৰে TMPKৰ বিষয়ববীয়াই। গছ-গছনিৰ অবিহনে মানুহ জীয়াই থকাটো সম্ভৱ নহয়, যিহেতু মিচিং সমাজ কৃষিজীৱী বা প্ৰাকৃতিৰ ওপৰত পূজা অৰ্চনা কৰি আমি জীয়াই আছোঁ। গতিকে আমাৰ বিশ্বাস আমি গছক আমি দেৱতা হিচাপে মানো। আমি সেই গছক দেৱতা হিচাপে পানীক মাটি হিচাপে এনেকুৱা ধৰণে আমি বিশ্বাস আছে। আমি প্ৰকৃতিৰ লগত সদায় চলি আহিছোঁ আৰু সদায় চলি যাম। আৰু প্ৰকৃতিটো হৈছে আমাৰ গছ-গছনি সকলো বায়ুমণ্ডলৰ লগহে প্ৰকৃতি হৈছে। গতিকে আমি বিশ্বাস সেই প্ৰকৃতিৰ লগত আমি খাপ খুৱাই চলিবলৈ হ'লে প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব। প্ৰকৃতিক সংৰক্ষণ কৰিবলৈ হ'লে মানে গছ ৰুব লাগিব। গছ ৰুলে ইয়াতে আপোনালোকে পৰিলক্ষিত হৈছে যে ইয়াতে শিয়াল, শহাপহু, বনৰীয়া ম'হ আদি বিচৰণ হৈছে। আমি ভাবোঁ যে সেইকেইটা ধ্বংস হোৱাৰ ফলত সিহঁতে বিচলিত হৈ মানুহ সমাজলৈ ওলাই আহিছে। গতিকে আমি সজাগ হৈ গছ পুলিবোৰ ৰুলে মানে সিহঁতে ভাল এটা পৰিৱেশ পাব। ইয়াতে ১ লাখ গছ পুলি ৰোৱাৰ কাৰণে এতিয়া আপুনি পৰিলক্ষিত হ'ব যে ঐকলি বুলি এটা চৰাই এতিয়া কান্দিবলৈ ইয়াতে আৰম্ভ কৰিছে, শিয়াল কান্দিব আৰম্ভ কৰিছে, শহাপহু এতিয়া বাটে বাটে লগ পাব। চ' উপকাৰ অকল মানৱ সমাজৰ কাৰণে নহয়, প্ৰকৃতিৰ কাৰণে বা বন্য জীৱ-জন্তুৰ কাৰণেও আমাৰ উপকাৰ হৈছে আৰু সেই উপকাৰটো আমি মানৱ হিচাপে আমি কৰিব লাগে। যিহেতু জীয়াই আছোঁ আমি কেইদিন পৃথিৱীত, তো প্ৰকৃতি হিচাপে আমি কিছুমান কামটো কৰাটো ভাল বুলি ভাবোঁ। আৰু এয়াই আপুনি মানৱ হিচাপে যদি আছে তেতিয়াহ'লে আপুনি অক্সিজেনটো লৈ সেই অক্সিজেনটো য'ৰ পৰা লৈ সেই গছ ৰোপণে আপুনি ৰোপণ কৰক।